এয়া মই কি বনালোঁ নিজে খাই আচৰিত হৈ গ'লোঁ। ৰাতিপুৱাই শুই উঠি ভাবিলোঁ আজি এটা হেল্ডি ব্ৰেকফাষ্ট কৰিম, কাৰণ এইকেইদিন ইমান তেল মছলা খাইছোঁ, পেটটো কিবা গধুৰ গধুৰ লাগি আছিলে। ৰাতিপুৱা শুই উঠি ফিকা চাহ অকণমান খাই ধুনীয়াকৈ ল'ৰাটোৰ টিফিন বনাই মেলি তাক স্কুল পঠালোঁ। আজি তাৰ টিফিনত দিছোঁ চয়াবিন পোলাও, আৰু এয়া মই নিজৰ কাৰণে মুগ দাল আৰু অকণমান চাউল তিয়াই ৰাখিছিলোঁ ৰাতিপুৱা উঠি। এতিয়া এইখিনি মিক্সাৰ জাৰটোত দি লগতে এটা সৰু বিট কাটি দিছোঁ, আদা এডোখৰ, অকণমান গোটা জিৰা, দুটা কেঁচা জলকীয়া আৰু অকণমান পানী দি এইখিনি মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰ পাছত দিলোঁ প্ৰয়োজন মতে নিমখ আৰু লগত অকণমান পানী দি এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া টাৱাখনত অকণমান তেল দি ইয়াত 2 হেতা দি দিছোঁ। এই একেখিনি বেটাৰেৰে আপোনালোকে দোচাও বনাব পাৰিব যদি নন ষ্টিক পেন এখনত বনায়। আৰু এয়া 2টা ছাইড সিজালৈকে মই সেকি ল'লোঁ, আৰু এয়া মোৰ আজিৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। দৈৰ লগত যে খাবলৈ ইমান বেছি টেষ্টি লাগিলে নহয়, কেতিয়াবা আপোনালোকেও ট্ৰাই কৰিব। আৰু এয়া আজি দুপৰীয়া সাজত বনাইছিলোঁ চিকেন। ল'ৰা স্কুলৰ পৰা অহাৰ পিছত তাক ভাত দিলোঁ। তাৰপিছত এটা আহিলে পাৰ্চেল, ল'ৰাটোৰ কাৰণে কাপোৰ এযোৰ দিছিলোঁ। কাপোৰযোৰ বাৰু বেছি দাম নাই লোৱা, পিন্ধিবলৈ বহুত আৰাম আছিলে।